হেল্ল' ল'ৰা ছোৱালীসকল, আশা কৰোঁ তোমালোকে ভালেই আছা। আজি আমি এতিয়া শিকিম দুটা সংখ্যাৰ মাজত থকা সংখ্যাবোৰৰ বিষয়ে। এই ছবিখন চোৱাচোন, তোমালোকে কি দেখিছা? ছবিখনত দুজনী ছোৱালী দেখিছা, নহয়নে? আৰু সিহঁতৰ মাজত এটা পুতলা দেখিছা। আমি ক'ব পাৰোঁ যে ছোৱালীকেইজনীৰ মাজত এটা পুতলা আছে। এইবাৰ আকৌ এই ছবিখন চোৱাচোন। এই ছবিখনত কি কি আছে? এই ছবিখনত আছে তিনিটা ফল, কল, আপেল আৰু ষ্ট্ৰবেৰী। কল আৰু আমৰ মাজত কোনটো ফল আছে ক'ব পাৰিবানে? হয়, ষ্ট্ৰবেৰী আছে কল আৰু আমৰ মাজত। তোমালোকে বুজিলানে মাজত থকা বস্তু কোনবোৰ? এতিয়া আমি দুটা সংখ্যাৰ মাজত সংখ্যাটো কেনেকৈ উলিয়াব পাৰি চাওঁ আহাচোন। এয়া হৈছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। আমি 1ৰ পৰা 10লৈ সংখ্যাবোৰ লৈ ল'লোঁ। এতিয়া তোমালোকে ক'ব পাৰিবানে 1ৰ পৰা 3ৰ মাজত কি সংখ্যা আছে? 1ৰ পৰা 3ৰ মাজত আছে 2 সংখ্যা। চোৱাচোন চোৱা। গতিকে 1 আৰু 3ৰ মাজত 2 হ'ব। এতিয়া 4 আৰু 6ৰ মাজত কোনটো সংখ্যা আছে ক'ব পাৰিবানে? হয়, 4 আৰু 6ৰ মাজত আছে সংখ্যা 5। এতিয়া চোৱাচোন, 7 আৰু 9ৰ মাজত কোনটো সংখ্যা আছে? 7 আৰু 9ৰ মাজত 8 নম্বৰ সংখ্যা আছে। মাজত থকাক ইংৰাজীত বিটুইন বুলি কয়। আৰু বিটুইনৰ বানানটো হৈছে BETWEEN। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোত মাজৰ বিষয়ে শিকিব পাৰিছা। অহাটো ভিডিঅ'ত আৰু আমি বেলেগ কিবা শিকিম। বাই বাই।